আসলে নিশাৰ ভাগত যেতিয়া বন্যহস্তীৰ জাক এটাই ঘৰত আহি যেতিয়া তাণ্ডৱ চলায় তেতিয়া পৰিৱেশ কেনেকুৱা হয় আসলতে আমি ক'ব নোৱাৰিম। আজি আপোনালোকক আমি পোনপটীয়াকৈ সেইখিনি বস্তু দেখুৱাম। মই উপস্থিত হৈছোঁ লক্ষীপুৰ চিগৰিৰ আমবাৰী গাঁৱত আৰু এই গাঁওখনত দেখিবলৈ পোৱা গৈছে যোৱা নিশা বনৰীয়া হাতীৰে বৃহৎ জাক প্ৰৱেশ কৰিছিল আৰু গাঁওখনৰ কেইবাটাও বাসগৃহ কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে হাঁহ সামগ্ৰী খাদ্য সামগ্ৰী সকলোখিনি বিনষ্ট কৰিছে। ক'ব লাগিব যে এই পৰিয়ালটো কিন্তু এতিয়া মুকলি আকাশৰ তলতে স্থান ল'বলগীয়া হৈছে, কাৰণ তেওঁলোকৰ থাকিবলৈ এতিয়া ঠাই নাই, খাবলৈ একো বস্তু নাই। ল'ৰা ছোৱালীখিনি স্কুলত পঢ়া শুনা কৰে, তেওঁলোকৰ কিতাপ বহি কিতাপলৈকে বিনষ্ট কৰা বুলি আমি জানিছোঁ। আহক আমি পোনে পোনে সেইখিনি বস্তু আপোনালোকক দেখুৱাম। আচলতে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় নিশাৰ ভাগত যেতিয়া তেনেকৈ বন্যহস্তীৰ বৃহৎ জাক এটা যেতিয়া প্ৰৱেশ কৰে, তেতিয়া আচলতে ঘৰত মানুহ থকাৰতো প্ৰশ্নই নুঠে। ঘৰৰ পৰা সকলো মানুহ আঁতৰি নিজৰ জীৱনটো ৰক্ষা কৰিবলৈ তেতিয়া আপ্ৰাণ প্ৰচেষ্টা চলায়। আৰু এইখিনি দেখুৱাইছোঁ যে এইটো হৈছে গাঁওখনৰ যি জটিলা সত্ৰী আছে তেওঁলোকৰ বাসগৃহ, আৰু এই বাসগৃহটোত যোৱা নিশা বন্যহস্তীৰ বৃহৎ জাক এটা প্ৰৱেশ কৰিছিল। প্ৰৱেশ কৰি খাদ্য সামগ্ৰীৰ পৰা সকলো হাঁহ সামগ্ৰী বাচন বৰ্তন সকলোখিনি বিনষ্ট কৰিছে। এতিয়া পৰিয়ালটো মূৰে কপালে হাত ধুবলগীয়া হৈছে, কাৰণ বাকী থাকিবলৈ একোৱেই নাই। গতিকে তেখেতৰ সৈতে মই অলপ কথা পাতিব চেষ্টা কৰিম। অকল জতিকা সত্ৰীয়ে নহয়, এনেদৰে প্ৰায় 10টামান পৰিয়ালৰ বাসগৃহ ঘৰ দুৱাৰ সকলো লণ্ডভণ্ড কৰাৰ উপৰিও খাদ্য সামগ্ৰীসমূহ বিনষ্ট কৰিছে। বাৰীৰ আপোনাৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি কল খেতি তামোল বাগান সকলোখিনি বিনষ্ট কৰিছে। বাইদেউ, মই আপোনাৰ সৈতে অলপ কথা পাতিম। ৰাতি কেইটা বজাৰ ঘটনা আৰু কেনেকুৱা পৰিস্থিতি হৈছিল? কেনেকুৱা মানে চাৰে 10টা মানত আমাৰ ঘৰত সোমাইছে। তাৰপিছতো আমি কিবা কয় ঘৰত থাকিব নোৱাৰিলো। তাৰপিছত আমি ছোৱালীবিলাকক লৈ আমি বাহিৰত ওলাই গেলো। কি সাৰা ৰাতি আছিল আমাৰ ঘৰত, সাৰা ৰাতি উপদ্ৰৱ কৰিছে বাবু। আমি আৰু কি কৰিম? আমাৰ ঘৰত কি মানুহ নাই, মতা মানুহ নাই। আমি এই ছোৱালী 3টা লৈ আমি আছো। সেনেকে আপোনাৰ কি কি নষ্ট হৈছে? আমাৰ কি মানে আমাৰ একোই নাই, বৰ্তমান আমাৰ একোই নাই। ঘৰ থাকিব লগা ঘৰো নাই, ইফালে খাৱাও কোনো একো নাই। চাউল ধান যিখিনি আছিল গোটেই শেষ কৰি খাই গেল। আৰু ইফালে আমি পিন্ধাউৰা কৰিম, কাপোৰো নাই পিন্ধাউৰা কৰা। আমাৰ ছোৱালীয়ে আজি স্কুল যাব, স্কুল যাওয়া কোনো ড্ৰেছ নাই, কিতাপ বহি একোই নাই, চব নষ্ট কৰি দিছে। আমাৰ বিছনা টেবুল এনেকা বাকী বস্তুবিলাক চব ভাঙি চিঙি থৈ গেছে। চিয়াৰ চিয়াৰ একোই নাই। আমাৰ খোৱা বস্তু একো বাচা নাই, খোৱা বস্তু একোই নাই। এই যে আমাৰ ভঁৰালত যিখিনি ধান আছিল এই যে এইখিনি ওলাল আৰু বাকী খাই গৈছে, আৰু বাকী চব খাই গৈছে। চাউলো নাই। আৰু ফিৰিফালে ভাত যে বনাই খাম আমি, আমাৰ শাৰী বাচন গোটেই আমাৰ ভাঙি চিঙি থৈ গৈছে। আজিৰ পৰা থাকিব ক'ত? যেহেতু আমি যে আজিৰ পৰা থাকিম ক'ত আমিয়ে নাজানো। গতিকে চৰকাৰক কি আহ্বান জনাব? চৰকাৰক কি ক'ব? চৰকাৰৰ ওচৰত কি অনুৰোধ জনাব? চৰকাৰৰ ওচৰত আমি আৰু কি জনাম? আমি এইটো কাৰণ ছোৱালীটো যেহেতু মেট্ৰিক পৰীক্ষা দিব, তাৰ কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি সকলোখিনি বিনষ্ট হ'ল, নষ্ট হৈ গ'ল। গতিকে এইখিনি চৰকাৰক আবেদন নজনাব? চৰকাৰক অনুৰোধ জনাব, কওক সেইখিনি কওক। কাৰণ আমি এইখিনি জনালো যে আমাৰ কিবা কয় আমাৰ খেতি কি ঘৰ দুৱাৰ ভাঙি চিঙি ছিন্ন ভিন্ন হৈ গ'ল। আৰু চৰকাৰে যদি আমাক আহ্বান কৰিছোঁ চৰকাৰক, আমাক যদি এনেকৈ চাই যায় আমি বহুত সুখী হ'ম। আৰু যেতিয়া আমাৰ ছোৱালীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব, চৰকাৰে যদি কিবা সহায় কৰে, কিবা কৰে তেতিয়া মই সুখী হ'ম। চৰকাৰক মই আহ্বান জনালো যে আমাক যেন অলপ চাই। আজি আমাৰ ছোৱালী স্কুল যাব নোৱাৰিল, কোনো ড্ৰেছ পাতি নাই, কোনো বহি খাতাই একো নাই, চব শেষ হৈ গ'ল, ছিন্ন ভিন্ন কৰি থৈ গ'ল। আপোনালোকে চাওক।